Hello students, আজি আমি ক্লাছ 10 ITITs বিষয়ৰ সিলেবাছত থকা আৰু এটা টপিক যেটো হ'ল গ্ৰুপিং অফ ড্ৰয়িং অবজেক্টস ইন এ ৱৰ্ড প্ৰসেসিং সফটৱেৰ যেটো আমি MS Word নাইবা LibreOffice ৰাইটাৰত কৰিব পাৰো সো সেই টপিকটোৰ ওপৰত আমি আলোচনা কৰিম যেটো টপিক গুৰুত্বপূৰ্ণ হয় HSLC এক্সামৰ বাবে আৰু এই টপিকটোৰ ওপৰত কোৱেশ্চন অলৰেডি আহিছে HSLC 2023 সেইভাবে মই এই টপিকটোৰ ওপৰত ভিডিও বনাব ওলাইছো সো আহা আমি আজি চাম যে ড্ৰয়িং অবজেক্টবোৰ কিদৰে আমি গ্ৰুপ কৰিব পাৰো MS Word যেহেতু বেছিভাগ স্কুলতে MS Word ব্যৱহাৰ হয় সো সেইভাবে আজি আমি চাম যে ড্ৰয়িং অবজেক্ট বিলাকক আমি কিদৰে গ্ৰুপিং কৰিব পাৰো সো মই ইয়াতে MS Word ওলাই লৈছো তোমালোকৰ HSLC 2023 আহিছিলে প্ৰ্যাকটিক্যাল কোৱেশ্চন এটা যে এটা চিত্ৰ অঙ্কন কৰিব দিছে তাৰ পিছত কৈছে যে সেই চিত্ৰটোৰ ব্যৱহাৰ হোৱা যিখিনি ড্ৰয়িং অবজেক্ট আছে সেইখিনিক গ্ৰুপ কৰিব লাগে আৰু গ্ৰুপ কৰাৰ পিছত তাৰ পিছত সেই চিত্ৰটো কি কৰিব লাগে আকাৰ সলনি কৰিব লাগে অৰ্থাৎ ডায়াগ্ৰামটো ৰিসাইজ কৰিব লাগে সো মই ইয়াতে কোৱেশ্চন লৈ লৈছো সাপোজ মেমৰি চাৰ্ট এটা মই ড্ৰ কৰিব ওলাইছো সো তাৰ কাৰণে মই বেলেগ বেলেগ শেপস ব্যৱহাৰ কৰিম ইনসাৰ্টত গলো তাৰ পিছত শেপসৰ মই এটা ৰেক্টেঙ্গল আয়তক্ষেত্ৰ এনেকে ললো আৰু ইয়াতে মই যদি এটা বক্সত টেক্সট লাগিব তেতিয়া ৰাইট ক্লিক কৰিম আৰু এড টেক্সটত ক্লিক কৰিম আৰু ইয়াতে মই লিখিলো মেমৰি ওকে মেমৰিৰ ভাগবিলাকৰ মই এটা ডায়াগ্ৰাম বনাব ওলাইছো সো এটুক মই বোল্ড কৰি দিলো সাইজ ডাঙৰ কৰি দিলো তাৰ পিছত মই এটা সেন্টাৰত ৰাখি দিলো তাৰ পিছত কালাৰ দিলে দিব পাৰো সো কালাৰ এটো দিলো সো এই ধৰণে মই এটা ৰেক্টেঙ্গল মেমৰি লিখিলো মেমৰি ভাগবিলাকৰ মই এটা ডায়াগ্ৰাম বনাব গৈছো তো নেক্সট মই আৰু এটা এটো ললো এৰো পইণ্টাৰ তাৰ পিছত মই এটা লাইন লম তাৰ পিছত মই এটা এৰো লাইন এনেকৈ লম আৰু এটুকে মই আকৌ কপি কৰি মোৰ আৰু এটা লাগে সো সেইভাবে এনেকৈ আৰু এটা লৈ ললো আৰু ইয়াতে এটো বহাই দিলো জাস্ট ৰাফকে এটা মই ডায়াগ্ৰাম তোমালোকক দেখাইছো যে কেনেকুৱা ধৰণৰ কেনেকৈ আঁকিবা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে সো এটো সৰু ডাঙৰ কৰিব পাৰা এনেকৈ তাৰ পিছত ৰিসাইজ কৰি লবা তাৰ পিছত এটোৱে মই কপি কৰি লৈছো আৰু এটা ডুপ্লিকেট কপি এটা বনাইছো কন্ট্ৰোল C প্ৰেছ কৰি আৰু পেস্ট কৰাৰ বাবে মই কন্ট্ৰোল V ব্যৱহাৰ কৰিছো সো এটা মেমৰি মই দুটা ভাগ লিখিম এটুত লিখাৰ কাৰণে এটো সিলেক্ট কৰি ৰাইট ক্লিক কৰিবা তাছত এড টেক্সটত ক্লিক কৰিবা আৰু মেমৰি আমি জানো মেমৰি কি প্ৰকাৰৰ প্ৰাইমাৰী মেমৰি সো সেইভাবে মই ডায়াগ্ৰামটো মই কমপ্লিট ডায়াগ্ৰামটো মই ড্ৰ নকৰো জাস্ট তোমালোকক দেখুৱাৰ বাবে মই এইখিনি অলপমান আঁকি দিছো সো এটো সেম কালাৰ দিলো বোল্ড কৰিলো সাইজটো অকমান ডাঙৰ কৰি দিলো আৰু ইয়াৰ পৰা মই ফন্ট টাইপটো মেৰি দিলো আৰু অকমান ডাঙৰ কৰি দিলো ডাঙৰ যদি কৰে তোমালোকে ডাঙৰ গলে হি হয় বক্সটো এনেকৈ ফন্ট ডাঙৰ হলে বক্সটো ডাঙৰ কৰি লবা সো এটো সেন্টাৰত ৰাখিব লাগে সিলেক্ট কৰিবা আৰু সেন্টাৰ লাইন কৰি দিবা নেক্সট এটো ৰাইট ক্লিক কৰিবা এড টেক্সটত ক্লিক কৰিবা তাৰপিছত সেকেন্ডাৰী মেমৰি বুলি লিখিবা সো মেমৰি লিখিলো এতিয়া এটো সেন্টাৰ লাইন কৰিব লাগে অলৰেডি সেন্টাৰ লাইন কৰি লৈছো সেন্টাৰ লাইন হৈ গল সো এতিয়া চাবা মই যদি সিলেক্ট কৰো তেতিয়া হলে এটো এটা সিলেক্ট হৈছে আৰু এটো সব বেলেগ বেলেগকে সিলেক্ট হৈছে নে এটা এট এ টাইম মানে এটাই সিলেক্ট হ'ব এবাৰত এটাহে সিলেক্ট হ'ব হয়নে বেলেগ বেলেগকে সিলেক্ট হৈ আছে সো এটা কোৱেশ্চন কৈছে যে এনেকুৱা ডায়াগ্ৰামটো অঙ্কন কৰাৰ পিছত তোমালোকে অবজেক্টবোৰ গ্ৰুপ কৰিব লাগে অৰ্থাৎ গ্ৰুপ কৰিলে আমাৰ কি হয় গোটেইবিলাক ড্ৰয়িং অবজেক্ট এটা ইউনিটত কনভাৰ্ট হয় যেতিয়া আমি সিলেক্ট কৰিম গোটেইবিলাক একেলগে সিলেক্ট হৈ যাব এতিয়া চোৱা তুমি এতিয়া চোৱা ইয়াতে বেলেগ বেলেগকে সিলেক্ট হৈছে না যদি আমি কালাৰ দিব লাগে তেতিয়ালে আমি বেলেগ বেলেগকে এটা এটাকে দিব লাগিব সো ৰেক্টেঙ্গল শেপত কালাৰ দিব লাগিলে এটো সিলেক্ট কৰিলো তাৰ পিছত ইয়াতে ক্লিক কৰিলো আৰু শেপ ফিলত গৈ মই যদি এনেকৈ চোৱা মুভ কৰি আছো কালাৰ বিলাক চেঞ্জ হৈছে না যেটো কালাৰ লাগে মই যদি ক্লিক কৰি দিও তেতিয়ালে এই কালাৰটো এপ্লাই হৈ যাব সো তেনেকে কালাৰ দিব লাগিলে সব এটা এটাকে দিব লাগিব হয়নে যেহেতু এটা আমি গ্ৰুপ কৰা নাই সো
কুৱেশ্যন ছেকেণ্ড কুৱেশ্যন নেক্সট কুৱেশ্যনটো যে হ'ব ডায়েগ্ৰামটো অংকনৰ পৰা আমি গ্ৰুপ কৰিব লাগে অংকন কৰাৰ পিছত আমি গ্ৰুপ কৰিব লাগে চ' গ্ৰুপ কৰাৰ বাবে আমি কি কৰিম কীবৰ্ডৰ পৰা শিফ্ট নাইবা CTRL যিকোনো এটা প্ৰেছ কৰিলে হ'ব চ' মই শিফ্ট প্ৰেছ কৰিলোঁ আৰু এটা এটাকৈ ক্লিক কৰি যাম অবজেক্টবিলাক চ' ৰেক্টেংগলটো ক্লিক কৰিলোঁ এইটো ক্লিক কৰিলোঁ লাইন ৰেক্টেংগলটো ক্লিক কৰিলোঁ লাইনটো ক্লিক কৰিলোঁ তাৰপিছত এই লাইনটো ক্লিক কৰিলোঁ এই এৰ'টো ক্লিক কৰিলোঁ এই এৰ' লাইনটো ক্লিক কৰিলোঁ আকৌ এই ৰেক্টেংগলটো ক্লিক কৰিলোঁ আকৌ এইটো ৰেক্টেংগলটো ক্লিক কৰিলোঁ চ' গোটেইবিলাক অবজেক্ট কি হ'ল চিলেক্ট হৈ গ'ল তাৰপিছত আমি যাম লেআউট টেবত তাৰপিছত ৰাইট ছাইডত চাবা গ্ৰুপ বুলি এটা অপশ্যন আছে গ্ৰুপৰ কাষত থকা বাটনটোত ক্লিক কৰিম আৰু গ্ৰুপত আকৌ ক্লিক কৰি দিম গ্ৰুপত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে এইটো গ্ৰুপ হৈ গ'ল আৰু এতিয়া চোৱা তুমি যদি মাজত ক্লিক কৰা তেতিয়াহ'লে মাজত ক্লিক কৰাৰ লগে লগে কি হ'ব এজ এ হোল কি হৈছে এটা হিচাপে ডায়েগ্ৰামটো চিলেক্ট হৈছে তাৰপিছত তুমি যদি এইটো মুভ কৰা চোৱা একেলগে মুভ হৈছে হয়নে চ' মুভ হৈছে তাৰপিছত এইটো আমাৰ গ্ৰুপিংটো হৈ গ'ল তাৰপিছত ছেকেণ্ড যিটো HSLC 2023 কুৱেশ্যন পেপাৰত আছে যে গ্ৰুপ কৰাৰ পিছত তাৰপিছত তোমালোকক ডায়েগ্ৰামটো কি কৈছে ৰিচাইজ কৰিব দিছে অৰ্থাৎ সৰু ডাঙৰ কৰিব দিছে এইটো চব মই ডাঙৰ কৰি দিছোঁ গোটেইবিলাক একেলগে ডাঙৰ হৈছে অৰ্থাৎ ডায়েগ্ৰামটো এজ এ হোল মানে ডায়েগ্ৰামটোৱে ডাঙৰ হৈছে আৰু সৰু কৰিব লাগিলে এনেকৈ সৰু কৰিব গোটেইবিলাক সৰু হ'ব হয়নে চ' এই ধৰণে কি হ'ব তোমালোকে কৰিব লাগিব যেতিয়া গ্ৰুপ কৰিব দিব তোমালোকে এই ধৰণে কৰিব লাগিব এনেকৈ ৰিচাইজ কৰি দিবা চ' আশা কৰিছোঁ তোমালোকে বুজি পাইছা এইখিনি যে ডায়েগ্ৰাম এটা অংকন কৰাৰ পিছত গ্ৰুপ কৰিবা তাৰপিছত ৰিচাইজ কৰিব দিব চ' সৰু ডাঙৰ তোমালোকে এনেকৈ কৰিবা এতিয়া চোৱা কালাৰ যদি মই এপ্লাই কৰোঁ এতিয়া মিডিলত ক্লিক কৰিবা চিলেক্ট হৈ গ'ল এতিয়া যদি কালাৰ দিওঁ শ্বেপ ফৰ্মেটত ক্লিক কৰিবা শ্বেপ ফিলত গৈ যিটো কালাৰ দিম আৰু গোটেইবিলাকত এপ্লাই হ'ব দেখিবলৈ পাইছা মই যদি গ্ৰীণ কালাৰ দিওঁ গ্ৰীণ কালাৰ হৈছে তাৰপিছত এটা এটাকৈ আমি কৰিব পাৰোঁ এতিয়া ৰাইট ক্লিক কৰিও কৰিব পাৰা বা তোমালোকে ইয়াতেও কৰিব পাৰা চিলেক্ট কৰিলোঁ শ্বেপ আউটলাইনটোৰ কালাৰটো দিব পাৰা আউটলাইনৰ কালাৰ যি লাগে ৰেড দি দিলোঁ চ' দেখিছে বাহিৰৰ আউটলাইনখিনি ৰঙা হৈ গ'ল এই লাইন কালাৰটো চেঞ্জ কৰিব পাৰা ৰাইট ক্লিক কৰিও আমি কৰিব পাৰোঁ এনেকৈ ৰাইট ক্লিক কৰি এতিয়া ফৰ্মেট শ্বেপত গৈ কৰিব পাৰা এতিয়া লাইন কালাৰ আছে লাইনটোৰ কালাৰ ব্লেক হৈ আছে লাইনৰ কালাৰটো তোমাৰ যেনেকুৱা লাগে তুমি দিব পাৰা এইটো দি দিছোঁ আৰু অ'কে কৰি দিছোঁ দেখিবলৈ পাইছে লাইনৰ কালাৰবিলাক কি হৈছে বেঙুনীয়া দিছোঁ অ'কে চ' এই ধৰণে কি হয় গ্ৰুপ কৰাৰ পিছত তোমালোকে কালাৰ যিটো এপ্লাই কৰিব গোটেইবিলাকত এপ্লাই হৈ যাব এতিয়া আমি যদি আনগ্ৰুপ কৰিব লাগে তো এনেকৈ চিলেক্ট কৰিম কুৱেশ্যন এইটো আনগ্ৰুপ কৰা নাই তোমালোকক মই দেখাই দিছোঁ যে আনগ্ৰুপ কৰিব কেনেকৈ লাগে এতিয়া যদি মই এইটো চিলেক্ট হৈ আছে এতিয়া যদি মই কীবৰ্ডৰ পৰা ডিলিটটো প্ৰেছ কৰি দিওঁ তেতিয়াহ'লে গোটেই ডায়েগ্ৰামটো কি হ'ব ডিলিট হৈ যাব চ' এবাৰ ডিলিট কৰি মই দেখাই দিছোঁ যিটো ডায়েগ্ৰামটো চিলেক্ট হৈ আছে কীবৰ্ডৰ পৰা মই ডিলিট কৰি দিছোঁ ডিলিট কি হ'ল ডায়েগ্ৰামটো মোচা গ'ল এতিয়া মই আকৌ আনি দিছোঁ মই CTRL Z প্ৰেছ কৰি পেলাই আনডু কৰি আনিছোঁ এতিয়া চোৱা মই এইটো আনগ্ৰুপ কৰিব লাগে অ'কে আনগ্ৰুপ মানে আগৰ অৱস্থা যেনেকৈ প্ৰত্যেকটো অবজেক্ট ছেপাৰেট হিচাপে থাকিব হয়নে ত' তাৰ কাৰণে আকৌ চিলেক্ট কৰি ডায়েগ্ৰামটো এনেকৈ মাজত ক্লিক কৰি চিলেক্ট কৰি তাৰপিছত লেআউট টেবত ক্লিক কৰিবা আকৌ গ্ৰুপ অপশ্যনত যাবা আকৌ আনগ্ৰুপ কৰি দিবা অ'কে চ' আনগ্ৰুপ কৰাৰ লগে লগে আকৌ আগৰ দৰে হৈ গ'ল এটা এটাকৈ চিলেক্ট হৈছে হয়নে চ' আমি এটা এটাকৈ চিলেক্ট হৈ থাকিলে চোৱা এইটো চোৱা আমি মুভ কৰিব পাৰোঁ এটা এটাকৈ মুভ কৰিব পাৰোঁ দেখিছা ছেপাৰেট হৈছে ছেপাৰেট হিচাপে থাকে আৰু এটা এটাকৈ আমি মুভ কৰি য'ত বিচাৰ তাতে বহাব পাৰোঁ চ' আশা কৰিছোঁ তোমালোকে বুজি পাইছা এই টপিকটো যে ড্ৰয়িং অবজেক্টবিলাক আমি কিদৰে গ্ৰুপ কৰিব পাৰোঁ আৰু তাৰপিছত গ্ৰুপ কৰাৰ পিছত আমি ডায়েগ্ৰামটো কিদৰে আমি কি কৰিব পাৰিম ৰিচাইজ কৰিব পাৰিম সৰু ডাঙৰ কৰিব পাৰিম অ'কে চ' লাষ্ট ইয়াৰ যিহেতু HSLC 2023 এই আহিছিলে এই টপিকটো চ' সেইবাবে মই ভাবিলোঁ তোমালোকক এইখিনি মই দেখাই দিম এইটো টপিকটো আছে তোমালোকৰ চিলেবাছত আছে ড্ৰয়িং অবজেক্টবোৰ গ্ৰুপ কৰা আৰু ডায়েগ্ৰামটো তাৰপিছত তোমালোকে ৰিচাইজ কৰাটো অ'কে তোমালোকে চাবা আৰু এতিয়া মোৰ এইটো চেনেলত তোমালোকে ক্লাছ 10 ITIT's প্লেলিষ্টত তোমালোকৰ প্ৰেক্টিকেল গোটেইকেইটা টপিকেই পাবা যেনেকৈ আমাৰ MS Wordত কি লাগিব ষ্টাইলছ টেমপ্লেটছ টেবল অফ কণ্টেণ্টছ গোটেইখিনি পাবা স্প্ৰেডশ্বীটত কি লাগিব মেক্ৰ' লাগিব ডাটা কনচলিডেশ্যন লাগিব তাৰপিছত হাইপাৰ লিংক লাগিব তাৰপিছত ছাব টোটেল লাগিব গ'ল চিক লাগিব তাৰপিছত গ'ল চিক লাগিব ছাব টোটেল লাগিব মেক্ৰ' লাগিব এইখিনি তোমালোকৰ স্প্ৰেডশ্বীটত লাগিব এইখিনি গোটেইখিনি মোৰ চেনেলত আছে ক্লাছ 10 ITS প্লেলিষ্টত চাবা চ' আজিলৈকে এইখিনি আছিলে আৰু তোমালোকে বাকী ভিডিঅ'বিলাকো চাবা যদি কিবা ডাউট আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কৰিবা অ'কে চ' থেংক ইউ